খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলা আজি ত্ৰয়োদশটো দিন আৰু আজিও দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সংখ্যক পাঠকৰ ভিৰ হৈছে আৰু বিভিন্ন স্থানৰ পৰা পাঠক আহিছে। কেৱল গুৱাহাটীয়ে নহয়, ইয়াৰ সমীপৱৰ্তী বা অন্যান্য জিলাসমূহৰ পৰা যথেষ্ট লোকৰ সমাগম ঘটিছে। আৰু যোৱা 12 দিনত যদি আমি চাওঁ তেনেহ'লে প্ৰায় 6,30,00,000 টকাৰ গ্ৰন্থ ইতিমধ্যে বিক্ৰী হৈছে আৰু অভূতপূৰ্ব সঁহাৰি পাবলৈ দেখিবলৈ পোৱা গৈছে এই গ্ৰন্থমেলাত। আৰু আমাৰ সৈতে উপস্থিত আছে অসম প্ৰকাশন পৰিষদৰ সচিব, তেখেতৰ সৈতে আমি কথা পাতিম যে কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে এইবাৰ পূৰ্বতকৈ গ্ৰন্থমেলাৰ পৰা। হয়, আচলতে এই বছৰ বুলি নহয়, যোৱা 2টা বছৰতো সঁহাৰি ভালেই আছিল। মানুহ গুৱাহাটীয়ে হওক বা গুৱাহাটী কেন্দ্ৰিক এই গ্ৰন্থমেলাখনলৈকে মানুহৰ সঁহাৰি দ্ৰুত গতিত বৃদ্ধি পাই আছে আৰু এতিয়া এক গ্ৰন্থ উৎসৱলৈকে ৰূপান্তৰ হৈছে। অকল গুৱাহাটীৰে নহয়, গুৱাহাটীৰ নিকটৱৰ্তী বা দূৰৱৰ্তী ঠাইৰো মানুহে এই গ্ৰন্থমেলাৰ দিনকেইটা গুৱাহাটীলৈ আহে আৰু এই কাৰণে প্ৰচুৰ ঠাণ্ডা স্বত্বেও, মানে এইকেইদিন খুব ঠাণ্ডা পৰি আছে, ঠাণ্ডা স্বত্বেও মানুহৰ সমাগম ইয়াতে সদায় হৈ আছে। আজি ত্ৰয়োদশ দিন আৰু এই 13 নম্বৰ দিনটোতো এতিয়া এই সময়তো মানুহে গ্ৰন্থৰ ওচৰলৈকে আহিছে, গ্ৰন্থ ক্ৰয় কৰিছে আৰু যিসকল বিক্ৰেতা তেওঁলোকৰ পৰা খবৰ লৈ আমি গম পাইছোঁ যে বিক্ৰী ভালদৰে হৈ আছে। আৰু যিহেতু 12 দিনলৈকে ইতিমধ্যে আমি গম পালোঁ যে 6,30,00,000 টকা হৈছে, আনুমানিক আজিৰ দিনটোলৈকে কিমান মান হ'ব পাৰে? অনুমান আমি একেবাৰে অনুমানৰ ভিত্তিত কথা নকওঁ, কাৰণ কি গধূলি সময়তহে এটা হিচাপ আহিব। সেই হিচাপটো আহক, 7-8 মান বজাত এটা ছবি এখন পোৱা যায়, পালে আমি তেতিয়া ক'ব পাৰিম। আৰু ঠিক তেনেদৰে কাইলৈকে আমি সামৰণিৰ দিনা আমি ঠিক 4 মান বজাতে আমি তেতিয়া আন্দাজ এটা কৰিম যে গোটেই গ্ৰন্থমেলাত আমাৰ কিমান বিক্ৰী হ'ল বা কি হ'ল। কিন্তু গ্ৰন্থ বিক্ৰীৰ লগতে এই কথাও গুৰুত্বপূৰ্ণ যে ইয়াত বিভিন্ন ধৰণৰ সাহিত্য আৰু গ্ৰন্থ বিষয়ক অনুষ্ঠান হৈ আছে। গতিকে যিসকলে প্ৰশ্ন কৰে যে এই ধৰণৰ গ্ৰন্থমেলা পাতি কি হ'ব, তেওঁলোকে যদি ইয়ালৈ এপাক আহে আৰু আমাৰ এই আলোচনাৰ বিভিন্ন বিষয়ত আলোচনা হৈ থকা কথাবিলাক শুনে, তেওঁলোকে বুজি পাব যে বিভিন্ন বিষয়ৰ চিন্তন আৰু মন্থনো বিদ্বৎসকলে চলাই আছে আৰু প্ৰকাশন পৰিষদৰ ফালৰ পৰা আৰম্ভ কৰিছে আৰু ব্যক্তিগতভাৱেও মানুহে গ্ৰন্থ উন্মোচন বা বিভিন্ন বিষয়ৰ চৰ্চা কৰি আছে। গতিকে সামগ্ৰিকভাৱে এক বৌদ্ধিক দিশৰ পৰা এক যোগাত্মক ঘটনা আৰু ইয়ে আমাৰ এক গ্ৰন্থৰ পৰ্যটনৰ দিশৰ পৰাও এক ইভেণ্ট হিচাপে পৰিগণিত হ'ব, এনেকুৱা আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এটা নিশ্চয়কৈ লাহে লাহে দৰ্শকৰ বা পাঠকৰ যি সঁহাৰি বৃদ্ধি পাবলৈ লৈছে আৰু নতুন প্ৰজন্ম যথেষ্ট অহা দেখিছোঁ আৰু আপোনালোকৰ এই প্ৰচেষ্টাক আমি প্ৰশংসা কৰিছোঁ, ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আমি দেখুৱাম গ্ৰন্থমেলাৰ পৰিৱেশ কেনেকুৱা। অঞ্জনে দেখুৱাব যে এই মুহূৰ্তত যথেষ্ট সংখ্যক লোক গ্ৰন্থমেলালৈ আহিছে আৰু পাঠকৰ যথেষ্ট সমাগম ঘটিছে। কেৱল গুৱাহাটীকে নহয়, গুৱাহাটীৰ সমীপৱৰ্তী বিভিন্ন জিলাৰ পৰাও যথেষ্ট সংখ্যক লোকৰ ইয়ালৈ আগমন ঘটিছে আৰু প্ৰতিটো মুহূৰ্ততে ইয়াত বিভিন্ন আলোচনা চক্ৰ চলি আছে গ্ৰন্থমেলাৰ বাকৰিত আৰু বিভিন্ন ধৰণৰ মননশীল অনুষ্ঠানৰ ইয়াত আয়োজন কৰা হৈছে। আৰু আজি যিহেতু ত্ৰয়োদশটো দিন আৰু ত্ৰয়োদশ দিনটোত কিমান ইতিমধ্যে গ্ৰন্থ বিক্ৰী হৈছে সেই সম্পৰ্কে এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে পোৱা নাই। কিন্তু 12 দিন অৰ্থাৎ 12 দিনৰ অন্তত দেখা গৈছিল যে প্ৰায় 6,30,00,000 টকাৰ গ্ৰন্থ এই গ্ৰন্থমেলাৰ বিক্ৰী হৈছে আৰু আজিৰ দিনটোত হয়তো আৰু অধিক ইয়াৰ সীমা অতিক্ৰম কৰিব। গতিকে নিশ্চয়কৈ গ্ৰন্থমেলাই এটা ইতিবাচক সঁহাৰি লাভ কৰিছে বা এটা ইতিবাচক অনুষ্ঠান হিচাপে বিবেচিত হৈছে আৰু বিশেষকৈ প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি অহা এই গ্ৰন্থমেলাত বহুকেইগৰাকী নবীন প্ৰবীণ লেখকৰ গ্ৰন্থ ইয়াত প্ৰকাশ পায় আৰু তেওঁলোকৰ এটা নতুন ধৰণৰ এখন তেওঁলোকে মঞ্চ পাইছে য'ত তেওঁলোকৰ নিজৰ গ্ৰন্থ প্ৰকাশ কৰিব পাৰে। আৰু বিশেষকৈ কবি আছে বা সাহিত্যিক আছে, প্ৰত্যেককে পাঠকসকলৰ ওচৰ চপাই অনাৰ ক্ষেত্ৰত এই গ্ৰন্থমেলাই বিশেষ ধৰণৰ ভূমিকা গ্ৰহণ কৰি আহিছে। কাৰণ এই গ্ৰন্থমেলাৰ বাকৰি হৈ পৰিছে লেখক বা পাঠক বা যিসকল পঢ়ুৱৈ, তেওঁলোকৰ বাবে আচলতে এয়া এক মঞ্চ হিচাপে বিবেচিত হৈছে য'ত তেওঁলোকে সকলোৱে লগ পায়। আৰু আমি দেখুৱাই থাকিম গ্ৰন্থমেলাৰ কি ধৰণৰ এই পৰিৱেশ। যথেষ্ট সংখ্যক লোক বিভিন্ন স্থানৰ পৰা আহিছে আৰু বহুকেইখন গ্ৰন্থ এইবাৰ বেষ্ট চেলাৰ হ'বলৈ আগবাঢ়িছে। গতিকে আমি দেখুৱাম পৰৱৰ্তী সময়ত গ্ৰন্থমেলাৰ বাকৰিত এতিয়াও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে যথেষ্ট সংখ্যক লোক আৰু সন্ধিয়াৰ ভাগলৈ হয়তো ইয়াতকৈ আৰু অধিক ভিৰ হোৱাৰ সম্ভাৱনা আছে। আৰু আজিৰ দিনটোত গ্ৰন্থমেলাত কিমান কোটি টকাৰ কিতাপ বা গ্ৰন্থ বিক্ৰী হ'ল সেই সম্পৰ্কে আমি আপোনালোকক পৰৱৰ্তী সময়ত জনাবলৈ চেষ্টা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।